NCERT পাঠ্যক্ৰমত অসম বুৰঞ্জী বিশেষতঃ অসমৰ মধ্যযুগৰ কথাখিনি অন্তৰ্ভুক্ত হ'ব। এটা অতি সুখবৰ। আমাৰ শেহতীয়াভাৱে শিৱসাগৰ তথা অসমত যিবিলাক ইতিহাস জড়িত হৈ আছে, যিবিলাক কথা আছে, যিবিলাক মহাপুৰুষ আছে, মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, ইপিনে বীৰ চিলাৰায়, লাচিত বৰফুকন, এই সকলোবিলাকৰ কথা বতৰাবিলাক যদি আমি NCERT কিতাপত পঢ়িবলৈ পাওঁ, পঢ়িবলৈ পায়, তেতিয়াহ'লে স্বাভাৱিকতে অসমৰ বিষয়ে জানিব। আচলতে আমাৰ ইয়াত যিখিনি বৰ্ণময় ইতিহাস আছে, এই ইতিহাসখিনিয়ে আমাক নিজৰ মাজত থকাতকৈ আমি ভাৰতৰ অন্যান্য প্ৰান্তলৈ যোৱাটো বিচাৰোঁ। কিন্তু এইখিনি কৰিবলৈ হ'লে এজন দক্ষ মানুহৰ দৰকাৰ হ'ব, যিটো এতিয়া অসমে বৰ্তমান বিচাৰি পাইছে। গতিকে আমি স্বাভাৱিকতেই সুখী